এপ্লাই কৰিবি জোৰ প্ৰাইছ যাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান পুলিচ আৰে সৰু ল'ৰা যি কৰি মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি জোৰ প্ৰাইছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি নাম কত তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰ মানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি দেউতা মাটি ৰাখিছিলে 45 কিমান ঘৰ মানুহ তাতে এই মছজিদ এটা তই মছজিদতে বহি আছ এতিয়া মছজিদত আছো ৰাস্তাৰ ওচৰতে আছো এটা আমাক লাগিবলৈ মামা থাকিবলৈ জায়গা দিও মামা ততে জোৰ প্ৰাইছ তাতে যাব লাগিব আমি ইয়াতে জন্ম আমাৰ ইয়াতে জন্ম সাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহলে আমি সাইডে দি থাকিলাম নদীৰ ওচৰত ততে হ'ব যত যাব লাগে ডিসিয়ে বুজাই দিব ততে কিন্তু ততে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি ততে কোন দালাল বিলাকে মাটি আনে আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো আমি পাৰ্টিৰ মানুহ সব মই বুজিছো মামা মই 30 বছৰৰ মই পাৰ্টি কাম কৰি আছে মোৰ ঘৰ দুৱাৰ ভাঙি দিছে বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মামা মোৰ সোণাপুৰ পথাৰ হ'ব মই ইয়াতে মোৰ অকলাই মোৰ ঘৰ ভাঙি সোণাপুৰ পথাৰত ঘৰ যদি এটা কি আহিলি মৰিব কাৰণে আপুনি চাব আহিছো মোৰ অকলে এটা ঘৰ তোৰটো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মোৰ ঘৰটো ভাঙি দিছে হেণ্ডশেক লগা মামা মোৰ ঘৰটো ভাঙি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰতে জাগা আপোনাকে চাব আহিছো তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি হা আমাক এইখিনি নদী ঘৰত থাকিব হ'ব মই ডিস্ট্ৰিক্ট কৈ দিম কি কৰিব লাগে কিন্তু তই বেছি ইয়াতে দৌৰাদৌৰি হুলস্থুল কৰি দিলে কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ বাতৰি নদীৰ ওচৰত থাকিম মামা সোণাপুৰ আপুনি যে আহিছে কৈছে বুলি তাৰ কাৰণে বহুত বহুত ধন্যবাদ দে হেণ্ডশেক লগা হয় হয় হেণ্ডশেক লগা ওচৰৰ পৰা চোৱাইছা আছিল চালো মামা হেণ্ডশেক লগা ঠিক আছে দে মই গৈ থাকোঁ হা বাবা